ওম শান্তি 30 এপ্ৰিল 2021 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে পিতাৰ দ্বাৰা সন্মুখত পঢ়ি আছা। তোমালোক সত্যযুগী বাদশ্বাহীৰ লায়ক হ'বলৈ পবিত্ৰ হ'ব লাগে। আজি প্ৰশ্ন, পিতাৰ কোনটো বৃত্তিক তোমালোক সন্তানসকলেহে জানা? উত্তৰ, তোমালোকে জানা যে আমাৰ পিতাও হয়, শিক্ষক আৰু সদ্গুৰুও হয়। পিতা কল্পৰ সংগম যুগত আহে পুৰণি সৃষ্টিক নতুন কৰিবলৈ, এক আদি সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। পিতাই এতিয়া আমাক সন্তানসকলক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ পঢ়াই আছে। পিতাৰ এই বৃত্তিৰ বিষয়ে আমাৰ বাহিৰে অন্য কোনেও নাজানে। গীত ভোলানাথতকৈ অনন্য। ওম শান্তি। ওম শান্তিৰ অৰ্থটো সন্তানসকলক বাৰে বাৰে বুজোৱা হৈছে। ওম মানে মই আত্মা হওঁ আৰু এইটো মোৰ শৰীৰ। শৰীৰেও ক'ব পাৰে যে এইটো মোৰ আত্মা। যেনেকৈ শিৱ বাবাই কয়, তোমালোক মোৰ হোৱা। সন্তানসকলে কয়, বাবা আপুনি আমাৰ। তেনেকৈ আত্মাইও কয়, মোৰ শৰীৰ। শৰীৰে ক'ব, মোৰ আত্মা। এতিয়া আত্মাই জানে মই অবিনাশী হওঁ। আত্মা অবিহনে শৰীৰে একো কৰিব নোৱাৰে। শৰীৰটো আছে, কয়ও মোৰ আত্মাক কষ্ট নিদিবা। মোৰ আত্মা পাপ আত্মা নে আত্মা পুণ্য আত্মা? তোমালোকে জানা মোৰ আত্মা সত্যযুগত পুণ্য আত্মা আছিল। আত্মাই নিজেও ক'ব, মই সত্যযুগত শত্ৰুপ্ৰধান অথবা সঁচা সোণ আছিলো। আচলতে সোণ নহয়, এইটো এটা দৃষ্টান্ত দিয়া হয়। আমি আত্মা পবিত্ৰ আছিলো, সোণালী যুগৰ আছিলো। এতিয়াতো কয় অপবিত্ৰ হওঁ। বিশ্ববাসীয়ে এইটো নাজানে। তোমালোকেতো শ্ৰীমত পোৱা। তোমালোকে এতিয়া জানা যে আমি আত্মা শত্ৰুপ্ৰধান আছিলো, এতিয়া তমোপ্ৰধান হৈছো। প্ৰতিটো বস্তুৰে এনেকুৱা হয়, বালক, যুৱক, বৃদ্ধ। প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি নিশ্চয় হয়। সৃষ্টিও প্ৰথমে স্বৰ্ণিমযুগী সতোপ্ৰধান আছিল, পাছত তমোপ্ৰধান লৌহযুগী হ'ল। সেইবাবে দুখী। সতোপ্ৰধান মানে পৰিশোধিত, তমোপ্ৰধান মানে বিপথগামী। বাবাই কৈছে, গীততো কয়, বিপথগামীক শুধৰাওঁতা। পুৰণি সৃষ্টি বিপথগামী হৈছে কিয়নো ৰাৱণ ৰাজ্য হয় আৰু সকলো পতিত। সত্যযুগত সকলো পাৱন আছিল। তাক নতুন নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। এয়া হৈছে পুৰণি বিকাৰী বিশ্ব। এতিয়া কলিযুগ। এই সকলোবোৰ কথা কোনো বিদ্যালয় মহাবিদ্যালয়ত পঢ়োৱা নহয়। ভগৱান আহি পঢ়ায় আৰু ৰাজযোগ শিকায়। গীতাত লিখা আছে, ভগৱানো বাছ। শ্ৰীমদ ভাগৱত গীতা। শ্ৰীমদ মানে শ্ৰেষ্ঠ মত। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, উচ্চতকৈও উচ্চ হৈছে ভগৱান। তেওঁৰ সঠিক নাম হৈছে শিৱ। ৰুদ্ৰ জয়ন্তী বা ৰুদ্ৰ ৰাত্ৰি কেতিয়াও শুনা নাই। শিৱৰাত্ৰি বুলি কয়। শিৱটো নিৰাকাৰ। এতিয়া নিৰাকাৰৰ ৰাত্ৰি বা জয়ন্তী কেনেকৈ পালন কৰা হ'ব? কৃষ্ণৰ জয়ন্তীটো ঠিকে আছে, অমুকৰ সন্তান, তেওঁৰ তিথি তাৰিখ দেখুৱায়। শিৱৰ ক্ষেত্ৰততো কোনেও নাজানে যে কেতিয়া জন্ম হ'ল। এইটোনো জনা উচিত নহয় জানো? এতিয়া তোমালোকে বোধ শক্তি পাইছা যে শ্ৰীকৃষ্ণই সত্যযুগৰ আদিত কেনেকৈ জন্ম ল'লে। তোমালোকে ক'বা, তেওঁৰতো ৫,০০০ বছৰ হ'ল। তেওঁলোকেও কয়, যীশুখ্ৰীষ্টৰ ৩,০০০ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। ইছলামধৰ্মীসকলৰ পূৰ্বে চন্দ্ৰবংশী, তেওঁলোকৰ পূৰ্বে সূৰ্যবংশী আছিল। শাস্ত্ৰত সত্য যুগক লাখ লাখ বছৰ দি দিছে। গীতা হৈছে মুখ্য। গীতাৰ দ্বাৰাই দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হ'ল। সেয়া সত্যযুগ ত্ৰেতালৈকে চলিল। অৰ্থাৎ গীতা শাস্ত্ৰৰ দ্বাৰা আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা।
পৰমপিতা পৰমাত্মাই কৰিলে। তাৰ পাছত আধাকল্প কোনো শাস্ত্ৰ নাথাকিল, কোনো ধৰ্ম প্ৰতিষ্ঠাপক নাথাকিল। পিতা আহি ব্ৰাহ্মণসকলক দেৱতা ক্ষত্ৰিয় কৰি তুলিলে, অৰ্থাৎ পিতাই 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। এইটো হৈছে অতিৰিক্ত ধৰ্ম। ইয়াৰ আয়ুস কম, গতিকে সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতা ভগৱানে শুনাইছে, পিতা পুনৰ্জন্মত নাহে। জন্ম হয়, কিন্তু পিতাই কয় মই গৰ্ভত নাহোঁ, মোৰ প্ৰতিপালন নহয়। সত্য যুগতো যিসকল সন্তান থাকে তেওঁলোক গৰ্ভমহলত থাকে। ৰাৱণ ৰাজ্যত গৰ্ভ কাৰাগাৰত আহিবলগীয়া হয়। পাপৰ শাস্তি কাৰাগাৰত ভোগ কৰে। গৰ্ভত প্ৰতিজ্ঞা কৰে মই আৰু পাপ নকৰোঁ, কিন্তু এইখন হয়েই পাপ আত্মাৰ জগত। বাহিৰলৈ অহাৰ পাছত পুনৰ পাপ কৰিবলৈ লাগি যায়। তাৰ কথা তাতেই থাকিল। ইয়াতো বহুতে প্ৰতিজ্ঞা কৰে মই পাপ নকৰোঁ, ইজনে সিজনৰ ওপৰত কাম কটাৰী নচলাওঁ, কিয়নো বিকাৰে আদি মধ্য অন্ত দুখ দিয়ে। সত্যযুগত বিষ নাই, গতিকে মনুষ্যই আদি মধ্য অন্ত 21 জন্ম দুখ নাপায়, কিয়নো ৰামৰাজ্য হয়। পুনৰ তাৰ স্থাপনা কেতিয়া? বাবাই কৈছে পুনৰ তাৰ স্থাপনা এতিয়া পিতাই পুনৰ কৰি আছে। সংগমতহে স্থাপনা হ'ব, নহয় জানো? যিসকল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে তেওঁলোকে কোনো পাপ কৰিব নালাগে। আধা সময় হৈছে পুণ্য আত্মা, আকৌ আধা সময়ৰ পাছত পাপ আত্মা হয়। তোমালোক সত্যযুগ ত্ৰেতাত পুণ্য আত্মা হৈ থাকা, পাছত পাপ আত্মা হোৱা। শত্ৰুপ্ৰধান আত্মা যেতিয়া ওপৰৰ পৰা আহে তেতিয়া তেওঁলোকে শাস্তি পাব নোৱাৰে। যীশুখ্ৰীষ্টৰ আত্মা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল, তেওঁ কোনো শাস্তি পাব নোৱাৰে। এনেকৈ কয় যীশুখ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰিলে, কিন্তু তেওঁৰ আত্মাই কোনো বিকৰ্ম আদি কৰাই নাই। তেওঁ যাৰ শৰীৰত প্ৰৱেশ কৰে তেওঁ দুখ পায়, তেওঁ সহ্য কৰে। যেনেকৈ এওঁৰ শৰীৰত বাবা আহে, তেওঁতো হয়েই শত্ৰুপ্ৰধান। যিকোনো দুখ কষ্ট এওঁৰ আত্মাৰ হয়ে, অৰ্থাৎ ব্ৰহ্মাৰ। শিৱ বাবাৰ নহয়, তেওঁতো সদায় সুখ শান্তিত থাকে, সৰ্বদা শত্ৰুপ্ৰধান। কিন্তু আহোঁতে বাবাই কৈছে আহেতো এই পুৰণি শৰীৰত, নহয় জানো? তেনেকৈ যীশুখ্ৰীষ্টৰ আত্মাই যাৰ শৰীৰত প্ৰৱেশ কৰিলে সেই শৰীৰৰ দুখ হ'ব পাৰে। যীশুখ্ৰীষ্টৰ আত্মাই দুখ ভোগ কৰিব নোৱাৰে, কিয়নো সতো ৰজু তমোত আহে। নতুন নতুন আত্মা আহিওতো থাকে, নহয় জানো? তেওঁলোকে প্ৰথমে নিশ্চয় সুখ ভোগ কৰিব লাগে, দুখ ভোগ কৰিব নোৱাৰে। বিধিয়ে নকয় এওঁৰ শৰীৰত বাবা বহি আছে, যিকোনো কষ্ট এওঁৰ হয়, শিৱ বাবাৰ নহয়। কিন্তু এই কথাবোৰ তোমালোকে জানা, অন্য কোনেও গম নাপায়। এই সকলো ৰহস্য এতিয়া পিতাই বহি বুজায়। এই সহজ ৰাজযোগৰ দ্বাৰাই স্থাপনা হৈছিল। আকৌ ভক্তি মাৰ্গত এই কথাবোৰেই গায়ন কৰা হয়। এই সংগমত যিবোৰ হয় তাৰ গায়ন কৰা হয়। ভক্তিমাৰ্গ আৰম্ভ হ'লে তেতিয়া আকৌ শিৱ বাবাৰ পূজা হয়। পোনপ্ৰথমে ভক্তি কোনে কৰে? এই লক্ষ্মী নাৰায়ণেই যেতিয়া ৰাজ্য কৰিছিল তেতিয়া পূজ্য আছিল, পাছত বাম মাৰ্গত আহি যায়, তেতিয়া আকৌ পূজ্যৰ পৰা পূজাৰী হৈ যায়। পিতাই বুজায় তোমালোক সন্তানসকলৰ প্ৰথমতে বুদ্ধিত উদয় হ'ব লাগে যে নিৰাকাৰ পৰমপিতা পৰমাত্মাই এওঁৰ দ্বাৰা আমাক পঢ়ায়। গোটেই বিশ্বৰ অন্য কোনো ঠাইত এনেকুৱা হ'ব নোৱাৰে য'ত এনেকৈ বুজোৱা হয়। পিতাহে আহি ভাৰতক পুনৰ স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। ত্ৰিমূৰ্তিৰ চিত্ৰৰ তলত লিখা আছে দৈবী বিশ্বৰ সাৰ্বভৌমত্ব তোমালোকৰ ঈশ্বৰীয় পিতাৰ জন্মসিদ্ধ অধিকাৰ। শিৱ বাবা আহি তোমালোক সন্তানসকলক স্বৰ্গৰ বাদশ্বাহী উত্তৰাধিকাৰ দি আছে, লায়ক কৰি আছে।
তোমালোকে জানা বাবাই আমাক লায়ক কৰি আছে, আমি পতিত আছিলোঁ নহয় জানো? পাৱন হৈ গ'লে তেতিয়া এই শৰীৰ নাথাকিব। ৰাৱণৰ দ্বাৰা আমি পতিত হ'লো, আকৌ পৰমপিতা পৰমাত্মাই পাৱন সৃষ্টিৰ মালিক কৰি তোলে। তেৱেঁই জ্ঞানৰ সাগৰ পতিত পাৱন। এই নিৰাকাৰ বাবাই আমাক পঢ়াই আছে। সকলোৱেতো একেলগে পঢ়িব নোৱাৰে। সন্মুখত তোমালোক কিছু সংখ্যক বহি আছা, বাকী সকলো সন্তানে জানে। এতিয়া শিৱ বাবাই ব্ৰহ্মাৰ শৰীৰত বহি সৃষ্টিৰ আদিমধ্য অন্তৰ জ্ঞান শুনাই আছে চাগৈ। সেই মুৰলী লিখিত ৰূপত আহিব। অন্য সৎসংগত এনেকৈ জানো বুজিব? আজিকালি টেপ মেচিনো ওলাল, সেইকাৰণে বাণীবদ্ধ কৰি পঠিয়াই দিয়ে। তেওঁলোকে ক'ব অমুক নামৰ গুৰুৱে শুনায়, বুদ্ধিত মনুষ্যহে থাকে। ইয়াততো তেনেকুৱা কথা নাই। এওঁ নিৰাকাৰ, পিতাটো জ্ঞানপূৰ্ণ হয়, মনুষ্যক জ্ঞানপূৰ্ণ বুলি কোৱা নহয়। গায়ন কৰে ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ, শান্তিৰে পৰিপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ। গতিকে তেওঁৰ উত্তৰাধিকাৰো লাগে নহয় জানো? তেওঁৰ যিবোৰ গুণ আছে সেয়া সন্তানসকলে পোৱা উচিত। এতিয়া পাই আছে। গুণবোৰ ধাৰণ কৰি আমি লক্ষ্মী নাৰায়ণৰ নিচিনা হৈ আছো। সকলোৱেতো ৰজা ৰাণী নহ'ব। গায়ন কৰা হয় ৰজা ৰাণী মন্ত্ৰী, তাত মন্ত্ৰীও নাথাকে। মহাৰজা মহাৰাণীসকলৰ শক্তি থাকে। যেতিয়া বিকাৰী হয় তেতিয়া মন্ত্ৰী আদি থাকে। আগতে মিনিষ্টাৰ আদিও নাছিল। তাততো এক ৰজা ৰাণীৰ ৰাজ্য চলিছিল। তেওঁলোকক মন্ত্ৰীৰ কি দৰকাৰ? ৰায় লোৱাৰ দৰকাৰ নাই, যিহেতু নিজেই মালিক। এয়া হৈছে ইতিহাস ভূগোল। কিন্তু প্ৰথমতেতো উঠোতে বহোতে এইটো বুদ্ধিত আহিব লাগে যে আমাক পিতাই পঢ়াই, যোগ শিকায়, স্মৃতিৰ যাত্ৰাত থাকিব লাগে। এতিয়া নাটক পূৰা হ'ব। আমি একেবাৰে পতিত হৈ গ'লো। কিয়নো বিকাৰত যাওঁ, সেইকাৰণে পাপ আত্মা বুলি কোৱা হয়। সত্য যুগত পাপ আত্মা নাথাকে, তাত থাকে পুণ্য আত্মাসকল। সেয়া হৈছে প্ৰালব্ধ, যাৰ কাৰণে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা। তোমালোকৰ হৈছে স্মৃতিৰ যাত্ৰা, যাক ভাৰতৰ যুগ বুলি কোৱা হয়। কিন্তু অৰ্থটো বুজি নাপায়। এনেকৈ ভাবে যে যুগ অৰ্থাৎ স্মৃতি, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়, পাছত এই শৰীৰ এৰি ঘৰলৈ গুচি যাব। তাক মিঠা ঘৰ বুলি কোৱা হয়। আত্মাই কয় আমি সেই শান্তিধামৰ নিবাসী, আমি তাৰ পৰা অশৰীৰী হৈ আহিছো, ইয়াত ভূমিকা পালন কৰিবলৈ শৰীৰ লৈছো। এইটোও বুজোৱা হৈছে মায়া পাঁচ বিকাৰক কোৱা হয়। এয়া হৈছে পাঁচোটা ভূত। কামৰ ভূত, ক্ৰোধৰ ভূত, এক নম্বৰত হৈছে দেহ অভিমানৰ ভূত। পিতাই বুজায় সত্য যুগত এই বিকাৰ নাথাকে, সেইখনক নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। বিকাৰী সৃষ্টিক নিৰ্বিকাৰী কৰি তোলা, এয়াতো পিতাৰহে কাম। তেওঁকহে শক্তি, বাবাই কৈছে তেওঁকহে সৰ্বশক্তিমান, জ্ঞানৰ সাগৰ পতিত পাৱন বুলি কোৱা হয়। বৰ্তমান সময়ত সকলো ভ্ৰষ্টাচাৰেৰে জন্ম হয়। সত্য যুগতহে নিৰ্বিকাৰী জগত থাকে। পিতাই কয় এতিয়া তোমালোক বিকাৰীৰ পৰা নিৰ্বিকাৰী হ'ব লাগে। এনেকৈ কয় যে ইয়াৰ অবিহনে সন্তান কেনেকৈ জন্ম হ'ব। পিতাই বুজায় এতিয়া তোমালোকৰ এইটো হৈছে অন্তিম জন্ম। মৃত্যুলোকে নাশ হৈ যাব, আকৌ ইয়াৰ পাছত বিকাৰী লোক নাথাকিব। সেইকাৰণে পিতাৰ ওচৰত পবিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। কয় বাবা আমি আপোনাৰ পৰা উত্তৰাধিকাৰ অৱশ্যে ল'ম। তেওঁলোকে মিছা প্ৰতিজ্ঞা কৰে। ঈশ্বৰ যাৰ কাৰণে প্ৰতিজ্ঞা কৰে তেওঁকতো নাজানেই। তেওঁ কেতিয়া কেনেকৈ আহে, তেওঁৰ নাম ৰূপ দেশ কাল কি একো নাজানেই। পিতা আহি নিজৰ পৰিচয় দিয়ে। এতিয়া তোমালোকে পৰিচয় পাই আছা। বিশ্বজুৰি কোনেও ঈশ্বৰ পিতাক নাজানে। আহ্বানো কৰে, পূজাও কৰে, কিন্তু পিতৃক নাজানে। এতিয়া তোমালোকে জানা পৰম পিতা পৰমাত্মা আমাৰ পিতা, শিক্ষক, সদ্গুৰু হয়। এয়া পিতাই নিজে পৰিচয় দিছে যে মই তোমালোকৰ পিতা হওঁ। মই এইটো শৰীৰত অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰিছো।
প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়। কাৰ? ব্ৰাহ্মণসকলৰ। আকৌ তোমালোক ব্ৰাহ্মণসকলে পঢ়ি দেৱতা হোৱাগৈ। মই আহি তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলো। পিতাই কয়, মই আহোঁৱেই কল্পৰ সংগম যুগত। কল্প হৈছে ৫,০০০ বছৰৰ। এই সৃষ্টি চক্ৰটো ঘূৰি থাকে। মই আহোঁ পুৰণি সৃষ্টিক নতুন কৰিবলৈ। পুৰণি ধৰ্মবোৰৰ বিনাশ কৰাবলৈ মই আকৌ আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। সন্তানসকলক পঢ়াওঁ। আকৌ তোমালোকে পঢ়ি ২১ জন্মৰ কাৰণে মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। দেৱতাসকলতো সূৰ্যবংশী, চন্দ্ৰবংশী প্ৰজা সকলো হয়। বাকী পুৰুষাৰ্থ অনুসৰি উচ্চ পদ পাব। এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব সেয়াই কল্প কল্পলৈ চলিব। বুজি পাই যে কল্পই কল্পই এনেকুৱা পুৰুষাৰ্থ কৰোঁ, এনেকৈ পদ গৈ পাম। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমাক নিৰাকাৰ ভগৱানে পঢ়ায়। তেওঁক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। স্মৃতি অবিহনে বিকৰ্ম বিনাশ হ'ব নোৱাৰে। মনুষ্যই এইটোও গম নাপায় যে আমি কিমান জন্ম লওঁ। শাস্ত্ৰবিলাকত কোনোবাই মিছা কথা লিখি দিছে ৮৪ লাখ জন্ম। এতিয়া তোমালোকে জানা ৮৪ জন্ম হয়। আকৌ এইটো হৈছে অন্তিম জন্ম। আমি স্বৰ্গলৈ যাব লাগে। প্ৰথমে মূল বতনলৈ গৈ আকৌ স্বৰ্গলৈ আহিম। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ ১। পিতাৰ সৈতে পবিত্ৰ হোৱাৰ যি প্ৰতিজ্ঞা কৰিছা, সেই প্ৰতিজ্ঞাত অটল হৈ থাকিব লাগে। কাম, ক্ৰোধ আদি ভূতবোৰৰ ওপৰত বিজয় অৱশ্যে প্ৰাপ্ত কৰিব লাগে। নম্বৰ ২। চলোতে ফুৰোতে প্ৰতিটো কাৰ্য কৰোঁতে পঢ়াওঁতা পিতাক স্মৃতিত ৰাখিব লাগে। এতিয়া নাটক পূৰা হৈছে, সেইবাবে এই অন্তিম জন্মত পবিত্ৰ নিশ্চয় হ'ব লাগে। আজিৰ বৰদান: একনিষ্ঠা, এক ভৰসা, এক ৰস অৱস্থাৰ দ্বাৰা সদায় নিৰ্বিঘ্ন হওঁতা নিবাৰণ স্বৰূপ হোৱা। বহলাই এনেদৰে কোৱা হৈছে: সদায় এজন পিতাৰ প্ৰতি নিষ্ঠা, পিতাৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাত এনেকৈ মগন হৈ থাকা যাতে সংসাৰত কোনো বস্তু অথবা ব্যক্তিও যে আছে এইটো অনুভৱেই নহয়। এনেকৈ এক নিষ্ঠা বা এক ভৰসাত, এক ৰস অৱস্থাত থকা সন্তানসকলে সদায় নিৰ্বিঘ্ন হৈ উৰন্ত কলাৰ অনুভৱ কৰে। তেওঁলোকে কাৰণক পৰিৱৰ্তন কৰি নিবাৰণ ৰূপ কৰি দিয়ে। কাৰণক দেখি দুৰ্বল হৈ নাযায়, নিবাৰণ স্বৰূপ হৈ যায়। শ্লোগান: অশৰীৰী হোৱাটো হৈছে ৱায়াৰলেছ ছেট অৰ্থাৎ অনাতাঁৰ ব্যৱস্থা। ৱাইজলেছ অৰ্থাৎ নিৰ্বিকাৰী হোৱাটো হৈছে ৱায়াৰলেছ ছেটিং অৰ্থাৎ ব্যৱস্থাপনা। ওম শান্তি।